আজি এই যি অনুষ্ঠানত আমি বহিছোঁ এই ক্ষেত্ৰত মই প্ৰথম আমাৰ যি বিধায়ক আমাৰ সমষ্টিৰ যি বিধায়ক আছে তেওঁক প্ৰথম প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে ৰাইজে তেওঁক যি গদিত বহাইছে কিয় বহাইছে জনসাধাৰণ উন্নতিৰ কাৰণে এই যি সমষ্টি আছে সমষ্টি উন্নতিৰ কাৰণে উন্নয়নৰ কাৰণে মই এই লিডু মহাবিদ্যালয়ৰ এজন ছাত্ৰ আৰু এই লিডু বিদ্যানগৰৰ এজন মানে লোকেল মানুহ ইয়াতে থাকোঁ মই আৰু প্ৰত্যেকটো সপ্তাহত এইটো সপ্তাহত মই 3 বাৰ পানী ভুক্তভোগী হ'বলগীয়া হৈছে যিটো আমাৰ কাছানালা আছে কাছানালাৰ ফলত আমি 3 বাৰ এই সপ্তাহত ভুক্তভোগী হ'বলগীয়া আছে আমিনা স্কুল আমাৰ কলেজৰ একো ব্যৱস্থা যাবলৈ ব্যৱস্থা নাই আমাৰ বজাৰলৈ যাবলৈ ব্যৱস্থা নাই যদি কাৰোবাৰ কিবা অসুস্থ থাকে সেই অসুস্থৰ কাৰণে ওলাই আহিবলৈ সুবিধা নাই আপুনি ইমান দিনে কৈছে আমি যাওঁ মই চাওঁ কোনদিনাখন আহিছে মই আপোনাক এদিনো দেখা নাই আমাৰ ইয়াত অহা মই নিজে তাত থাকোঁ মই আপোনাক এদিনো দেখা নাই আপুনি যে তাত আহি পৰিদৰ্শন কৰিছে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ এদিন যোনদিনাখন পানী হ'ব আপুনি নিজে আহি তাত এদিন থাকি চাওক কি অৱস্থাত ইয়াৰ জনসাধাৰণ বসবাস কৰিছে আপুনি অকল তাত বহি বিলাসিতাপূৰ্ণ জীৱন যাপন কৰিলে নহ'ব ন ইয়াৰ জনসাধাৰণে কি ভুক্তভোগী হৈছে সেইখিনি আপুনি চাব লাগে আপোনাক বিধায়ক কিয় বনাইছে ইয়াৰ মানুহে এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে গোটেই বৰষুণ হ'লে এই কেইদিনৰ পৰা গোটেই বৰষুণ হ'লে আমাৰ গোটেই বৰগোলাই লিডু এই চাৰিওফালে চবফালে পানী কেৱল মাত্ৰ পানী ক'ৰবাত ভৰি দিয়াৰ সুবিধা নাই ইয়াৰ উপৰি আমাৰ যি সেই পাথাৰবস্তি এলেকা আছে তাত যাবলৈ ৰাস্তা নাই মানুহখিনি তাৰপৰা ছাত্ৰ ছাত্ৰীসকলে কিটো অৱস্থাত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব আহিছে সেইটো চাওক আমাৰ যি একমাত্ৰ নৰ্থ ইষ্টৰ যি শেষৰ ছাইডৰ আমাৰ যি লিডু মহাবিদ্যালয় চাগে গোটেই বাৰিষা পানী ডুব থাকে আপুনি না তাৰ ব্যৱস্থা কিবা কৰিছে তাত বানপানী হোৱাৰ কাৰণে তাত ছাত্ৰ ছাত্ৰীৰ সমস্যা হৈছে ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব নিবিচৰা নাই যাৰ ফলত আমাৰ কলেজ এতিয়া বন্ধ হোৱাৰ মানে সন্মুখীন হ'বলগীয়া হৈছে আপুনি এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আপুনি যে এটা মানে বিশেষ এটা পদত আপুনি অধিষ্ঠিত হৈ আছে সেই বিষয় পদৰ মৰ্যাদাটো আপুনি থ'ব লাগে নালাগে আপুনি সেই প্ৰশ্নটো মই আপোনাৰ পৰা বিচাৰিব বিচাৰিছোঁ তাৰ উত্তৰ আপুনি সেই ক্ষেত্ৰত কি কৰিছে ইমান বছৰ আপোনাৰ 11 বছৰ 10 বছৰ 11 বছৰ পাৰ হৈ গ'ল আপুনি ইমান খৰালি পাৰ হৈ গ'ল এতিয়া যদি আপোনাক প্ৰশ্ন কৰোঁ এতিয়া আপুনি ক'ব বাৰিষা চলি আছে এতিয়া সেই বাৰিষা চলিছে ইমান কেইবছৰ খৰালি পাৰ হ'ল আপুনি সেই খৰালিত কি কৰিলে যদি আপুনি এতিয়া যদি সম্পূৰ্ণৰূপে সমস্যা সমাধান কৰিব পৰা নাই যাতে এই বাৰিষাটো সমস্যা আমি ভুক্তভোগী হ'বলগীয়া নালাগে তাৰ কাৰণে কিবা এটা আপুনি টেম্পৰেৰী কিবা এটা সমাধান এটা কৰিব লাগে আপুনি সেই ক্ষেত্ৰতো একো বিশেষ সুবিধা লোৱা নাই যদিও আহিছিলে দুজনমান মানুহ আহিছিলে তেওঁলোকে ছাৰ্ভে কৰিলে ছাৰ্ভেত কি পালে একো গম নাপাওঁ কি হ'ল একো গম নাপালেও হ'লেও আমি সেই একে অৱস্থাতে আছোঁ আমাৰ একো উন্নতি হোৱা নাই আপুনি কি কৰিছে সেইটো আপুনিহে গম পায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাহেটা আঞ্চলিক সমিতিখনে আজি 3 ঘণ্টীয়া অৱস্থানসমূহত কাৰ্যসূচী ৰূপায়ণ কৰিছে লিডু ৰেলৱে ৰংগমঞ্চত আমাৰ দাবীসমূহ হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ দিৰাপ আৰু দিহিং নৈ যি বান গৰাখহনীয়া এই বান গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিব লাগে তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত মাৰ্ঘেৰিটা পৌৰসভাই হওক বা কিংবা অন্যান্য যিবিলাক পঞ্চায়তসমূহৰ এলেকাধীন অঞ্চলসমূহত আছে তাত বিভিন্ন সময়ত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানীৰ সমস্যা স্থায়ী সমাধান কৰিব লাগে তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলসমূহত যি বাট পথসমূহ এই বাট পথসমূহ যিবিলাক জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে বাট পথসমূহ শীঘ্ৰে মেৰামতি কৰিব লাগে তাৰ সমান্তৰাল মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডু হামুকজান গাঁও পঞ্চায়তৰ এলেকাৰ যি পথাৰবস্তি গাঁও এই পথাৰবস্তি গাঁৱত সম্পূৰ্ণৰূপে বাট পথ নাইকিয়া হৈ পৰিছে এই বাট পথ তাত কিন্তু নিৰ্মাণ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে তাৰ অঞ্চলৰ বাসিন্দাসকল বিভিন্ন সময়ত যিহেতু ভুগিবলৈ পৰিস্থিতি উদ্ভৱ হৈছে তাৰ স্বত্বেও কিন্তু মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই কিন্তু কুম্ভকৰণৰ নিদ্ৰাত তেখেতে ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে তেখেতৰ অকমন্যতাৰ বাবে আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ যি ঐতিহাসিক যি মহাবিদ্যালয় এই মহাবিদ্যালয় কৃত্ৰিম বানপানীত কিন্তু ডুব যোৱাৰ ফলত কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কিন্তু অন্ধকাৰ হৈ পৰিছে তাৰ স্বত্বেও কিন্তু বিধায়ক ভাস্কৰ শৰ্মাৰ কিন্তু আজি পৰ্যন্ত তেখেতৰ সময় নহ'ল যে এই সমস্যাবিলাক সমাধান কৰিবলৈ তেখেতে তৃতীয়বাৰৰ বাবে কিন্তু বিধানসভা সমষ্টিৰ আসন দখল কৰিলে মাৰ্ঘেৰিটাৰ জনসাধাৰণে তেখেতক বিপুল ভোটত জয়যুক্ত কৰালে কিন্তু তাৰ স্বত্বেও মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জনগণৰ যিবিলাক জ্বলন্ত সমস্যা এই জ্বলন্ত সমস্যাবিলাক কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু বিফল হৈছে বিধায়ক ভাস্কৰ শৰ্মাই কেৱল মুষ্টিমেয় কেইজনমান ব্যক্তিক যিসকল কোটিপতি পুঁজিপতি ধনাঢ্য যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ লগত মিতিৰালি কৰি তেখেতসকলৰ ব্যৱসায় বৃদ্ধি কৰাতে উঠি পৰি লাগিছে গতিকে এই যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত যি ব্যৱসায় কেন্দ্ৰিক ৰাজনীতি যে চলি আছে তাৰ এইটো কিন্তু জ্বলন্ত উদাহৰণ গতিকে বিধায়ক ভাস্কৰ শৰ্মাই এই যি ব্যৱসায় কেন্দ্ৰিক ৰাজনীতি যি এই মুষ্টিমেয় কেইজন মানুহৰ লগত যি মিতিৰালি এই মিতিৰালি বন্ধ কৰিব লাগে আৰু মাৰ্ঘেৰিটাৰ সৰ্বাংগীন দিশটো উন্নয়নৰ বাবে তেখেতে কিন্তু দিছপুৰৰ পৰা কিন্তু বিভিন্ন ধৰণৰ আঁচনি আনিব লাগে কিন্তু আঁচনি অনাত কিন্তু তেখেতসকলে বিফল হৈছে তেখেতে বিধানসভাৰ মজিয়াত কেৱল নিচুপ হৈ কিনে তেখেতে বহি সময় কটাই কিনে পাৰ কৰি আহিছে
কিন্তু মাৰ্ঘেৰিটা যে এই জ্বলন্ত সমস্যাবিলাকৰ কাৰণে যে নৈপৰীয়া অঞ্চলৰ যি সমস্যা উদ্ভৱ হয় বিভিন্ন সময়ত এই যে ৰাইজৰ যিবিলাক অভাৱ অভিযোগ এইবিলাক দূৰীকৰণ কৰাৰ ক্ষেত্ৰত কিন্তু বিধায়ক ভাস্কৰ শৰ্মা কিন্তু এই 10টা বছৰে কিন্তু বিফল হ'ল তাৰ স্বত্ত্বেও কিন্তু বিপুল ভোটত জয়যুক্ত হ'ল কিন্তু আজি পৰ্যন্ত কিন্তু এই জনসাধাৰণৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ বিজ্ঞানসন্মত কোনো ধৰণৰ উন্নত মানৰ আঁচনি কিন্তু তেখেতসকলে প্ৰস্তুত নকৰাৰ ফলত এই সমস্যাবিলাক কিন্তু আজিৰ তাৰিখত কিন্তু সমস্যা হৈয়ে আছে গতিকে অতি শীঘ্ৰে এই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক শীঘ্ৰে সমাধান কৰক অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰতৰ গণ আন্দোলন কৰি তোলাৰ বাধ্য হ'ব